মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ আৰু পাকিস্তান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তিনিটা প্ৰশ্ন গৌৰৱ গগৈ। পাকিস্তানত 15টা দিন কটোৱাটো সঁচা হয়নে নহয় স্পষ্ট কৰক গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে নামাজ পঢ়িবলৈ ক'ত শিকিলে? গৌৰৱ গগৈয়ে স্পষ্ট কৰক পত্নী আৰু সন্তানৰ ধৰ্ম কি? প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ল'ৰা তিনিটা কথা কৈ দিলে হ'ল যে পাকিস্তানত মই গৈছিলোঁ নে নাই, সেইটোকে অকাই পকাই কিয় থাকে? পাকিস্তানত যোৱা নোযোৱাৰ কথা সুধিলে তেওঁ পেহেলগামৰ কথা কয়। 18 দিন পাকিস্তানত থাকি অহাটো হয়নে নহয়? ইমান ধুনীয়াকৈ নামাজ পঢ়িব ক'ত শিকিলে? আপোনাৰ পত্নীয়ে পাকিস্তানৰ NGOৰ পৰা দৰমহা লৈ ভাৰতত যদি কাম কৰে, তাতকৈ পাকিস্তানী এজেণ্ট বুলি আৰু কিবা ডাঙৰ প্ৰমাণ লাগে নেকি? ৰাজ্যৰ ৰাজনীতিত এক প্ৰকাৰে তোলপাৰ লগাই থকা এটা বিষয় হৈছে গৌৰৱ গগৈৰ সৈতে যোগসূত্ৰ পাকিস্তানৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত এই বিষয়টোক লৈ বাকযুদ্ধ তুংগত উঠিছে। যি সময়ত ভাৰত পাকিস্তানৰ মাজত পেহেলগামৰ সন্ত্ৰাসবাদীৰ নৃশংস হত্যাকাণ্ডৰ ঘটনাক লৈ দেশজুৰি তোলপাৰ সৃষ্টি হৈছে, সেই সময়তে গৌৰৱ গগৈ পাকিস্তানৰ সৈতে থকা যোগসূত্ৰক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ। প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ল'ৰা তিনিটা কথা কৈ দিলে হ'ল যে পাকিস্তানত মই গৈছিলোঁ নে নাই, সেইটোকে অকাই পকাই কিয় থাকে? পাকিস্তানত যোৱা নোযোৱাৰ কথা সুধিলে তেওঁ পেহেলগামৰ কথা কয়। 18 দিন পাকিস্তানত থাকি অহাটো হয়নে নহয়? ইমান ধুনীয়াকৈ নামাজ পঢ়িব ক'ত শিকিলে? আপোনাৰ পত্নীয়ে পাকিস্তানৰ NGOৰ পৰা দৰমহা লৈ ভাৰতত যদি কাম কৰে, তাতকৈ পাকিস্তানী এজেণ্ট বুলি আৰু কিবা ডাঙৰ প্ৰমাণ লাগে নেকি? মুখ্যমন্ত্ৰীৰ মন্তব্যক প্ৰত্যাহ্বান গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীয়ে মোক পাকিস্তানৰ এজেণ্ট সজাব খুজিছে। মুখ্যমন্ত্ৰীয়ে মোক পাকিস্তানৰ সৈতে যোগসূত্ৰ থকা প্ৰমাণ দিব নোৱাৰিলে মুখ্যমন্ত্ৰী চকী এৰিবলৈ সাহস হ'বনে হিমন্ত বিশ্ব শৰ্মাৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান গৌৰৱ গগৈ। চাওক, ইমান দিনৰ পৰা মুখ্যমন্ত্ৰীয়ে এটা অভিযোগ দাঙিবলৈ চেষ্টা কৰিছে যে মই এজন পাকিস্তানৰ এজেণ্ট। এতিয়া মই তেওঁক সুধিবলৈ বিচাৰিছোঁ, যেতিয়া তেওঁলোকৰ অভিযোগ ভুৱা প্ৰমাণ হ'ব, সেই সময়ত তেওঁ পদত্যাগ কৰিব নেকি? যেতিয়া যে জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ এইবোৰ চব যে তেওঁ তাৰিখ পে তাৰিখ যে কৈ আছে, যেতিয়া এই যে পাকিস্তান এজেণ্ট যেতিয়া এই ভুৱা প্ৰমাণ হ'ব, সেই সময়ত তেওঁ পদত্যাগ কৰিব নে নকৰে, এই প্ৰশ্নটো মই তেওঁৰ পৰা সুধিবলৈ বিচাৰিছোঁ। মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা আৰু গৌৰৱ গগৈৰ পত্নী পাকিস্তানৰ সৈতে কি সম্পৰ্ক আছিল, এই কথা স্পষ্ট কৰিবলৈ সময় বাছি লৈছে ছেপ্টেম্বৰ মাহ। এই সন্দৰ্ভতো গৌৰৱ গগৈয়ে সময়ে সময়ে উভতি ধৰিছে মুখ্যমন্ত্ৰীক। ছেপ্টেম্বৰলৈ কিয় আজি প্ৰমাণ দিয়ক মুখ্যমন্ত্ৰীয়ে। আৰু বেছি দিন ৰ'ব নালাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিফলতা, অহংকাৰ আৰু কেলেংকাৰীৰ বাবে মুখ্যমন্ত্ৰী চকী এৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই। তীক্ষ্ণ বাক্যবাণেৰে মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ। এনে মই কৈছোঁ যে আমাক আৰু বেছি দিন ৰ'ব নালাগে। অহা বছৰ বিধানসভা নিৰ্বাচন হ'ব, সেই সময়তে তেওঁ চকীটো এৰিবলগীয়া হ'ব। তো আমাক 1 বছৰহে আৰু আছে। তাৰপিছত অহা বছৰ তেওঁক চকী এৰিবলগীয়া হ'ব। কিয়? কি তেওঁৰ চৰকাৰৰ বিফলতাৰ বাবে, তেওঁলোকৰ চৰকাৰৰ অহংকাৰৰ বাবে, তেওঁলোকৰ চৰকাৰৰ কেলেংকাৰীৰ বাবে। এফালে গৌৰৱ গগৈ পত্নী এলিজাবেথ কলবাৰ্ণৰ পাকিস্তানৰ সৈতে কিহৰ লিংক আছে সেয়াও ক্ষিপ্ৰ গতিত তদন্ত চলাইছে SITৰ টীমে। দিল্লীত ক্ষিপ্ৰ গতিৰে চলোৱা তদন্তত বহুতো পাকিস্তানৰ সৈতে লিংক থকাৰ তথ্য পাই অহা বুলি সময়ে সময়ে মুখ্যমন্ত্ৰীয়ে এই কথা সংবাদ মাধ্যমত কৰি আহিছে। দিল্লীত ক্ষিপ্ৰ গতিৰে চলোৱা তদন্তত পাকিস্তানৰ সৈতে বহুতো লিংক থকাৰ তথ্য পাই অহা বুলি ক'লে ছেপ্টেম্বৰলৈহে এই সকলোবোৰ তথ্য ৰাজহুৱা কৰাৰ হুংকাৰ দি আহিছে মুখ্যমন্ত্ৰীয়ে। যিমানেই সময়সমূহ চাপি আহিছে, সিমানেই বাকযুদ্ধত তুংগত উঠিছে। মুখ্যমন্ত্ৰী অভিযোগৰ বিপৰীতে গৌৰৱ গগৈ প্ৰত্যাহ্বান কিদৰে গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে, সেয়াহে হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।